নমস্কাৰ আজি আমি এই ভিডিঅ'টিত লেংগুৱেজ আৰু লিটাৰেচাৰৰ 4 নম্বৰ পাৰ্টটি আলোচনা কৰিম আৰু আজি আমি এই পাৰ্টটিত অসমীয়া সাহিত্য একাডেমী বঁটা বিজয়ী যিসমূহ গ্ৰন্থ আছে আৰু এই গ্ৰন্থসমূহৰ লেখকসমূহৰ বিষয়ে আমি এই ভিডিঅ'টিত আলোচনা কৰিম যিহেতু পৰীক্ষাত সাধাৰণতে আমি প্ৰশ্ন সোধা দেখিবলৈ পাওঁ যে যিকোনো এখন সাহিত্য একাডেমী বঁটা বিজয়ী গ্ৰন্থসমূহৰ নাম সোধা হয় আৰু সেই গ্ৰন্থসমূহ কোনে লিখিছে এই কথা সোধা আমি দেখিবলৈ পাওঁ যিহেতু আজি এই ভিডিঅ'টি অতিকৈ গুৰুত্বপূৰ্ণ হ'ব সকলো ধৰণৰ পৰীক্ষাৰ ফালৰ পৰা আৰু আপোনালোকে যদি চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যদি আপোনালোকে ষ্টাডি ৰিলেটেড ভিডিঅ' নাইবা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপেয়াৰ কৰি আছে তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে বন্ধু বান্ধৱী নাইবা পৰিয়ালৰ আন আন সদস্যসমূহৰ লগতো শ্বেয়াৰ কৰি দিব গতিকে আমি আজি প্ৰথমতে চাওঁ ইয়াত কোৱা হৈছে যে হু ইজ দ্য অথৰ অফ দ্য বুক বনফুল বনফুলৰ লেখক কোন বনফুলৰ লেখক আমি জানো যতীন্দ্ৰনাথ দুৱৰা আৰু প্ৰথম যতীন্দ্ৰনাথ দুৱৰাই এই বনফুল গ্ৰন্থখনৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিল এইটো বহুতো ইম্পৰ্টেণ্ট কুৱেশ্যন চাই ল'ব ঠিক 5 ষ্টাৰ কুৱেশ্যন নেক্সট কুৱেশ্যন হু ইজ দ্য অথৰ অফ দ্য বুক কংগ্ৰেছৰ কাচিয়লি ৰ'ডত কংগ্ৰেছৰ কাচিয়লি ৰ'ডত এই কিতাপখনিৰ লেখক হৈছে বেণুধৰ শৰ্মাদেৱ হৈছে কংগ্ৰেছৰ কাচিয়লি ৰ'ডত এই গ্ৰন্থখনিৰ লেখক আৰু এই সকলোসমূহ সাহিত্য একাডেমী বঁটা বিজয়ী গ্ৰন্থ হয় আৰু লেখকসমূহ তাৰপিছত হৈছে হু ইজ দ্য অথৰ অফ দ্য বুক ইয়াৰিংগম কিতাপখনিৰ লেখক হৈছে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ইজ দ্য ৰাইট আনচাৰ হু ইজ দ্য অথৰ অফ দ্য বুক ইয়াৰিংগম বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য এইটো এটা 5 ষ্টাৰ কুৱেশ্যন ঠিক আছে নেক্সট কুৱেশ্যন আছে হু ইজ দ্য অথৰ অফ দ্য বুক অসমৰ লোক সংস্কৃতি কিতাপৰ লেখক হৈছে প্ৰিন্সি কুমাৰ বৰুৱা নেক্সট হু ইজ দ্য অথৰ অফ দ্য বুক বেদনাৰ উল্কা এই কিতাপখনিৰ লেখক কোন কিতাপখনিৰ লেখক হৈছে অম্বিকা গিৰি ৰায় চৌধুৰী ঠিক আছে নেক্সট কুৱেশ্যন হু ইজ দ্য অথৰ অফ দ্য বুক আধুনিক গল্প সাহিত্য কিতাপখনিৰ লেখক কোন এখেত হৈছে ত্ৰিলক্ষ্যনাথ গোস্বামী নেক্সট হু ইজ দ্য অথৰ অফ দ্য বুক অলকানন্দা গ্ৰন্থখনিৰ লেখক কোন অলকানন্দা গ্ৰন্থখনিৰ লেখক হৈছে নলিনীবালা দেৱী নেক্সট হু ইজ দ্য অথৰ অফ দ্য বুক মঞ্চলেখা গ্ৰন্থখনি কোনে লিখিছিল অতুল চন্দ্ৰ হাজৰিকা নেক্সট কুৱেশ্যন হু ইজ দ্য অথৰ অফ দ্য বুক মহাত্মাৰ পৰা ৰূপ কোঁৱৰলৈ এই কিতাপখনিৰ লেখক কোন এই কিতাপখনিৰ লেখক হৈছে লক্ষ্মীনাথ ফুকন ঠিক আছে নেক্সট হু ইজ দ্য অথৰ অফ দ্য বুক অঘৰী আত্মাৰ কাহিনী কিতাপখনি এখন ইম্পৰ্টেণ্ট কিতাপ গ্ৰন্থখনিৰ লেখক কোন ছাইদ আব্দুল মালিক ঠিক আছে এইটো 5 ষ্টাৰ কুৱেশ্যন ঠিক আছে তাৰপিছত নেক্সট কুৱেশ্যন হৈছে হু ইজ দ্য অথৰ অফ দ্য বুক গোলাম এইখনো এটা 5 ষ্টাৰ এই সকলোবোৰে আচলতে ইম্পৰ্টেণ্ট বুক হয় কিন্তু ইয়াৰ ভিতৰতো কিছুমান বহুতো ইম্পৰ্টেণ্ট য'ত আমি কুৱেশ্যন ৰিপিট দেখিবলৈ পাওঁ এইটো এটা 5 ষ্টাৰ কুৱেশ্যন গোলাম গ্ৰন্থখনিৰ লেখক কোন সেইটো হৈছে সৌৰভ কুমাৰ চলিহা তাৰপিছত হৈছে ককাদেউতাৰ হাড় গ্ৰন্থখনিৰ লেখক কোন ককাদেউতাৰ হাড় এই গ্ৰন্থখনিৰ লেখক হৈছে নৱকান্ত বৰুৱা কবি নৱকান্ত বৰুৱা হৈছে ককাদেউতাৰ হাড় এই কিতাপখনিৰ লেখক নেক্সট হু ইজ দ্য অথৰ অফ দ্য বুক শৃংখল কোনে লিখিছিল লিখিছিল ভৱেন্দ্ৰনাথ শইকীয়া আৰু এতিয়া বৰ্তমান সময়ত ভৱেন্দ্ৰনাথ শইকীয়াৰ যিসমূহ ফিল্ম আছে সেই ফিল্মসমূহৰ পৰা বহুতো কুৱেশ্যন দেখিবলৈ পাওঁ তাৰ ওপৰতো এটা প্ৰস্তুত কৰা হ'ব ভিডিঅ' আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তাৰপিছত হৈছে হু ইজ দ্য অথৰ অফ দ্য বুক বকুল বনৰ কবিতা এই লেখক কোন হৈছে এই গ্ৰন্থখনিৰ লেখক কোন হৈছে এই গ্ৰন্থখনিৰ লেখক হৈছে অতুল চন্দ্ৰ বৰুৱা আৰু অতুল চন্দ্ৰ বৰুৱাক সেইবাবে বকুল বনৰ কবি বুলি কোৱা হয় তাৰপিছত নেক্সট হৈছে হু ইজ দ্য অথৰ অফ দ্য বুক পিতা পুত্ৰৰ লেখক কোন পিতা পুত্ৰৰ লেখক হৈছে হোমেন বৰগোহাঁই নেক্সট আহিলে সোণালী জাহাজৰ লেখক কোন এয়া হৈছে ভৱেন বৰুৱা তাৰপিছত পৃথিৱীৰ অসুখ কিতাপখনিৰ লেখক কোন পৃথিৱীৰ অসুখ কিতাপখনিৰ লেখক হৈছে যোগেশ দাস নেক্সট কুৱেশ্যন হু ইজ দ্য অথৰ অফ দ্য বুক কবিতা কোনে লিখিছিল নীলমণি ফুকন
নেক্সট কুৱেশ্যন মামৰে ধৰা তৰোৱাল মামৰে ধৰা তৰোৱাল আৰু আকৌ দুখন উপন্যাস কেইটাখন লেখক হৈছে ডক্টৰ মামণি ৰয়ছম গোস্বামী আৰু এইটো 5 ষ্টাৰ কুৱেশ্যন ঠিক আছে 5 ষ্টাৰ কুৱেশ্যন মনত থ'ব মামণি ৰয়ছম গোস্বামী মামৰে ধৰা তৰোৱাল এই বুকখনিৰ লেখক আৰু তেখেতৰ প্ৰকৃত নামটো হৈছিলে ইন্দিৰা গোস্বামী মনত থ'ব নেক্সট হৈছে সুদীৰ্ঘ দিন আৰু ৰাতি এই কিতাপখনিৰ লেখক কোন সুদীৰ্ঘ দিন আৰু ৰাতিৰ লেখক হৈছে নিৰ্মল প্ৰভা বৰদলৈ তাৰপিছত নেক্সট কুৱেশ্যন হু ইজ দ্য অথৰ অফ দ্য বুক জংগম কোনে লিখিছিল জংগম লিখিছিল দেৱেন্দ্ৰনাথ আচাৰ্য তাৰপিছত কৃষ্ণকান্ত সন্দিকৈৰ ৰচনা সম্ভাৰ এই কিতাপখনিৰ লেখক তেখেত নিজে কৃষ্ণকান্ত সন্দিকৈ তাৰপিছত হৈছে হু ইজ দ্য অথৰ অফ দ্য বুক বেণুধৰ শৰ্মা কিতাপখনিৰ লেখক হৈছে তীৰ্থনাথ শৰ্মাই বেণুধৰ শৰ্মাই এই বুকখন লিখিছে মনত থাকি যাব আপোনালোকৰ তীৰ্থনাথ শৰ্মা বেণুধৰ শৰ্মা তাৰপিছত হৈছে হু ইজ দ্য অথৰ অফ দ্য বুক আন এজন কোনে লিখিছিল লিখিছিল হৰে কৃষ্ণ ডেকা হৈছে আন এজনৰ লেখক তাৰপিছত হৈছে পাতাল ভৈৰৱী কিতাপখনিৰ লেখক কোন কিতাপখনিৰ লেখক হৈছে লক্ষ্মীনন্দন বৰা ঠিক আছে এইটো মনত থ'ব এখন বৰ ইম্পৰ্টেণ্ট কিতাপ হয় ঠিক আছে নেক্সট কুৱেশ্যন হৈছে হু ইজ দ্য অথৰ অফ দ্য বুক অসমীয়া জাতীয় জীৱনত মহাপুৰুষীয় পৰম্পৰা কিতাপখনিৰ লেখক হৈছে হীৰেণ গোহাঁই তাৰপিছত হৈছে স্নেহা দেৱীৰ একুংকী গল্প ঠিক আছে এইটো মৰণোত্তৰভাৱে তেখেতক সাহিত্য একাডেমী বঁটা দিয়া হৈছিল স্নেহা দেৱীৰ একুংকী গল্পৰ লেখক হৈছে স্নেহা দেৱী তাৰপিছত হৈছে হু ইজ দ্য অথৰ অফ দ্য বুক ব্ৰহ্মপুত্ৰ ইত্যাদি পাৰ কিতাপখনিৰ লেখক কোন কিতাপখনিৰ লেখক অজিত বৰুৱা নেক্সট কুৱেশ্যন হু ইজ দ্য অথৰ অফ দ্য বুক দ্য শস্যৰ পথাৰ মানুহ এই কিতাপখনিৰ লেখক কোন কিতাপখনিৰ লেখক হৈছে হীৰেণ ভট্টাচাৰ্য নেক্সট হু ইজ দ্য অথৰ অফ দ্য বুক মোৰ যে কিমান হেঁপাহ এই কিতাপখনিৰ লেখক কোন এইখনিৰ লেখক হৈছে কেশৱ মহন্ত তাৰপিছত হু ইজ দ্য অথৰ অফ দ্য বুক মধুপুৰ বহুদূৰ এই কিতাপখনিৰ লেখক কোন এখেত হৈছে শিলভদ্ৰ ঠিক আছে তাৰপিছত নেক্সট হু ইজ দ্য অথৰ অফ দ্য বুক মহাৰথী কোনে লিখিছিল লিখিছিল চন্দ্ৰপ্ৰসাদ শইকীয়া তাৰপিছত নেক্সট হৈছে হু ইজ দ্য অথৰ অফ দ্য বুক অভিযাত্ৰী কোনে লিখিছিল লিখিছিল নিৰুপমা বৰগোহাঁয়ে ঠিক আছে নেক্সট হু ইজ দ্য অথৰ অফ দ্য বুক আন্ধাৰত নিজৰ মুখ এই কিতাপখনিৰ লেখক হৈছে নগেন শইকীয়া নেক্সট হু ইজ দ্য অথৰ অফ দ্য বুক আশীৰ্বাদৰ ৰং এই কিতাপখনিৰ লেখক কোন এই কিতাপখনিৰ লেখক হৈছে অৰুণ শৰ্মা নেক্সট হু ইজ দ্য অথৰ অফ দ্য বুক বিপন্ন সময়ৰ লেখক কোন বিপন্ন সময় লিখিছিল মেদিনী চৌধুৰীয়ে তাৰপিছত বাঘে টাপুৰ ৰাতি এই কিতাপখনিৰ লেখক কোন অপূৰ্ব শৰ্মা তাৰপিছত এধানী মাহীৰ হাঁহি কিতাপখনিৰ লেখক হৈছে মহিম বৰা তাৰপিছত হৈছে আমি যদি চাওঁ নেক্সট কুৱেশ্যন যে হু ইজ দ্য অথৰ অফ দ্য বুক মহৎ ঐতিহ্য কোনে লিখিছিল নলিনীধৰ ভট্টাচাৰ্যই লিখিছিল মহৎ ঐতিহ্য আৰু তেখেতৰ এই মহৎ ঐতিহ্যৰ বাবে সাহিত্য একাডেমী বঁটা পাইছিল তাৰপিছত হৈ গ'ল হু ইজ দ্য অথৰ অফ দ্য বুক অনেক মানুহ অনেক ঠাই আৰু অনেক নিজানতা ঠিক আছে এই বুকখনিৰ লেখক হৈছে বীৰেশ্বৰ বৰুৱা নেক্সট কুৱেশ্যন হু ইজ দ্য অথৰ অফ দ্য বুক মানুহ অনুকূলে এই কিতাপখনিৰ লেখক হৈছে হীৰেন্দ্ৰনাথ দত্ত নেক্সট কুৱেশ্যন হু ইজ দ্য অথৰ অফ দ্য বুক মৌন ওঁঠ মুখাৰ হৃদয় এই কিতাপখনি কোনে লিখিছিল য়েচি দৰ্জী থংচী ঠিক আছে নেক্সট কুৱেশ্যন হু ইজ দ্য অথৰ অফ দ্য বুক চেনেহ জৰীৰ গাঁঠি কিতাপখনি লিখিছিলে অতুলানন্দ গোস্বামী ঠিক আছে লিখিছিল চেনেহ জৰীৰ গাঁঠি
নেক্সট, হু ইজ দ্য অথৰ অফ দ্য বুক? শান্তনু কুলানন্দন। শান্তনু কুলানন্দন এই কিতাপখনিৰ লেখক কোন? পূৰবী বৰমুদৈ। নেক্সট, হু ইজ দ্য অথৰ অফ দ্য বুক? দেওলাংখুই। দেওলাংখুই এইটো কিন্তু 5 ষ্টাৰ কুৱেশ্যন হয়, ঠিক আছে, মনত থ'ব। দেওলাংখুই কোনে লিখিছিল? ৰীতা চৌধুৰী। তাৰপিছত হৈ গ'ল, হু ইজ দ্য অথৰ অফ দ্য বুক? কথা ৰত্নকৰ। কথা ৰত্নকৰ কোনে লিখিছিল? কথা ৰত্নকৰ লিখিছিল ধ্ৰুৱজ্যোতি বৰা। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য বুক? অসমীয়া ৰামায়ণী সাহিত্য। অসমীয়া ৰামায়ণী সাহিত্য কথাবস্তুবোৰ আঁতিগুৰি এই কিতাপখনি লিখিছিল কেশদা মহন্ত। কেশদা মহন্তই লিখিছিল অসমীয়া ৰামায়ণী সাহিত্য। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য বুক? এই অনুৰাগী এই উদাস। এই অনুৰাগী উদাস এই কিতাপখনিৰ লেখক হৈছে কবিন ফুকন। হু ইজ দ্য অথৰ অফ দ্য বুক? দ্য পাটকাইৰ ইপাৰে মোৰ দেশ। পাটকাইৰ ইপাৰে মোৰ দেশ এই কিতাপখনিৰ লেখক কোন? তেখেত হৈছে চন্দনা গোস্বামী। চন্দনা গোস্বামী লিখিছিল পাটকাইৰ ইপাৰে মোৰ দেশ। তাৰপিছত হৈছে, হু ইজ দ্য অথৰ অফ দ্য বুক? ধূলিয়ৰী বাৰীৰ সাঁজ। ধূলিয়ৰী বাৰীৰ সাঁজ এই কিতাপখনিৰ লেখক কোন? লেখক হৈছে ৰবীন্দ্ৰ চৰকাৰ। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য বুক? মৰিয়াম অষ্টিন অথবা হীৰা বৰুৱা। এই মৰিয়াম অষ্টিন কিতাপখনিৰ লেখক হৈছে অপূৰ্ব পাতিংগীয়া কলিতা। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য বুক? আকাশৰ ছবি আৰু অনন্য গল্প। আকাশৰ ছবি আৰু অনন্য গল্প। আকাশৰ ছবি আৰু অনন্য গল্প কিতাপখনিৰ কোনে লিখিছিল? ফুল শইকীয়া। তাৰপিছত কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য বুক? দ্য মেঘমালাৰ ভ্ৰমণ। মেঘমালাৰ ভ্ৰমণ কোনে লিখিছিল? এয়া লিখিছিল জনন পূজাৰীদেৱে। তাৰপিছত হৈছে, হু ইজ দ্য অথৰ অফ দ্য বুক? মৰিয়াহলা। মৰিয়াহলা কিতাপখনিৰ লেখক হৈছে জয়ন্ত মাধৱ বৰা। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য বুক? কাইলৈ দিনটো আমাৰ হ'ব। কাইলৈ দিনটো আমাৰ হ'ব কিতাপখনিৰ লেখক হৈছে অনন্ত তাঁতী। হু ইজ দ্য অথৰ অফ দ্য বুক? চাণক্য। চাণক্য কোনে লিখিছিল? চাণক্য লিখিছিল জয়শ্ৰী গোস্বামী মহন্ত। আৰু কিমান চনত পাইছিল সাহিত্য একাডেমি? এটা পাইছিল 2019, ঠিক আছে, এইটো মনত থ'ব। 2019 চনত পাইছিল চাণক্য কিতাপখনিৰ বাবে জয়শ্ৰী গোস্বামী মহন্তই সাহিত্য একাডেমি বঁটা, ঠিক আছে, সাহিত্য একাডেমি। তাৰপিছত, হু ইজ দ্য অথৰ অফ দ্য বুক? বেংছটা। বেংছটা কোনে লিখিছিল? অপূৰ্ব কুমাৰ শৰ্মা। আৰু কিমান চনত পাইছিল? 2000 সাহিত্য একাডেমি বঁটা পাইছিল। তাৰপিছত হ'ল যে, হু ইজ দ্য অথৰ অফ দ্য বুক? ইয়াত এখন অৰণ্য আছিল। ইয়াত এখন অৰণ্য আছিল কিতাপখনিৰ লেখক কোন? অনুৰাধা শৰ্মা পূজাৰী, ঠিক আছে, অনুৰাধা শৰ্মা পূজাৰী। ইয়াত এখন অৰণ্য আছিল আৰু কিমান চনত পাইছে সাহিত্য একাডেমি? 2000, ঠিক আছে, 2021 চনত। 2021 চনত সাহিত্য একাডেমি, ঠিক আছে। নেক্সট কুৱেশ্যন, হু ইজ দ্য অথৰ অফ দ্য বুক? ভুল সত্য। ভুল সত্য কিতাপখনিৰ লেখক কোন? মনোজ কুমাৰ গোস্বামী। কিমান চনত সাহিত্য একাডেমি পাইছে আমি জানিব লাগিব। এইটো পাইছে 2022। যিহেতু বোৰ ৰিচেণ্ট হয় সেইবোৰ মনত থ'বই লাগিব, ঠিক আছে, 2022। আৰু হু ইজ দ্য অথৰ অফ দ্য বুক? শ্ৰেষ্ঠ গল্প। এইটো PYQ, ঠিক আছে, কুৱেশ্যন হয় এইটো 2024 চনৰ যি APSC প্ৰিলিমছত আহিছিল, ঠিক আছে, আছিল শ্ৰেষ্ঠ গল্প, লেখক কোন? প্ৰণৱজ্যোতি ডেকা। তাৰপিছত হৈছে, হু ইজ দ্য অথৰ অফ দ্য বুক? ফৰিংবোৰে বাটৰ কথা জানে। এইটো 2024 চনৰ কিতাপখনি হৈছে সাহিত্য একাডেমি বুক, ঠিক আছে, অসমীয়া লেংগুৱেজৰ। ফৰিংবোৰে বাটৰ কথা জানে কোনে লিখিছে? সমীৰ তাঁতী। 5 ষ্টাৰ কুৱেশ্যন, ঠিক আছে, এইটো 5 ষ্টাৰ, এইটো আহিবই। গতিকে এইটোৱে ইমানেই আছিল যে সাহিত্য একাডেমিত যিসমূহ বুক আছিল সকলোবোৰ বুকেই ইম্পৰ্টেণ্ট, আপোনালোকে চাই যাব এবাৰ। তাৰপিছত এই সমীৰ তাঁতী এইখন ৰিচেণ্টলি পাইছে 2024 চনৰ সাহিত্য একাডেমি, ঠিক আছে। গতিকে এইখিনি আছিল সাহিত্য একাডেমি বঁটা বিজয়ী কিতাপ আৰু তেখেতৰ লেখকসমূহৰ বিষয়ে। গতিকে
আজিলৈ ইমানে। ভিডিঅ'বোৰ যদি চাই ভাল পাইছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আপোনালোকে ষ্টাডি ৰিলেটেড যদি ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ শ্বেয়াৰ কৰি দিব। আৰু আজিলৈ ইমানেই সামৰিছোঁ। ধন্যবাদ।